Hello everyone, কি খবৰ সকলো বহুত বেছি ভাল থাকে নতুন এটা ভিডিও আজি ভিডিওৰ কথা পানিম অসম পুলিচৰ নতুন ভ্যাকেন্সি কিতিয়া আহিব আৰু নতুন ভ্যাকেন্সি কিমান মান পোষ্ট আহিব পাৰে আমি কি ভুলৰ কাৰণে আমাৰ এবাৰ ধৰিলক সিলেকশন নহল ধৰিলক আমি কি কৰিলো আমাৰ ৰানিং যেতিয়া ছিল আমি ৰানিং কৰিছিলো বা ৰিটেন দিছিলো ৰিটেনত আমাৰ কিয় কাৰণে সিলেকশন নহয় আমি কি ভুল কৰিছিলো হেতু বিষয়লৈ আমি আলোচনা কৰিম বা আমাৰ কাটঅফত কিহৰ কাৰণে ৰিটেন দিবলো কিহৰ কাৰণে নাপালো হেতু বিষয়লৈ আলোচনা কৰিম তাৰ আগত যদি তোমালকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিয়া বেল আইকনটো ওপেন কৰি দিয়া ধুনিয়াকৈ এটা কমেন্ট কৰি দিয়া প্ৰথম কথাটো হল আমাৰ কি ৰানিং কিতিয়া হ'ব বা আমাৰ নতুন ৰিক্ৰুটমেন্ট বা নতুন ভ্যাকেন্সি কিতিয়া ওলাব তো নতুন ভ্যাকেন্সি 100% ওলাব সিএম সাৰে বাৰে কৈছে যে নৱেম্বৰ মাহত তোমালকে নতুন ভ্যাকেন্সিৰ এডভাৰটাইজমেন্ট পাবা স্যার আসাম পুলিশ ভ্যাকেন্সি ক্যান্সার রেট স্যার অক্টোবর রিজাল্ট দিব নৱেম্বৰত নতুন ভ্যাকেন্সি স্যার ক্যান্সার তাৰ আগত তোমালকক মোৰ মতে দি মই ভাবো কি যে অক্টোবৰ 10 তাৰিখে আমাৰ যিবিলাক আমাৰ এপইন্টমেন্ট দিব যিবিলাক ল'ৰা ছোৱালী যিবিলাক পাস কৰিব হেতৰ এপইন্টমেন্ট দিব সেই এপইন্টমেন্টৰ যিটো ধৰিলক খানাপাৰা দিব খানাপাৰাত যি মিটিং আছে তাত এনাউন্স কৰিব পাৰে হয়তো কিমান পোষ্ট আৰু অসম পুলিচত দৰকাৰ হৈ আছে কিমান পোষ্ট লাগা হৈছে হেতু অপেক্ষা কৰা সিদিনাখন নিউজটো চাবা গম পাবা তোমালকে কি হয় আৰু তোমালকে মোৰ চেনেলটো যোগেদি গম পাই থাকিবা তোমালকে কি হয় কিবা আপডেট থাকিলে মই তোমালক দিয়ে থাকিম তাৰ কাৰণে তোমালকে চেনেলটো সাবস্ক্ৰাইব কৰি থব লাগে বাকি একো নাই ঠিক আছে প্ৰথম কথাটো হল কি তোমালকৰ আমাৰ সেই নতুন ভ্যাকেন্সিটো 100% তোমালকে নৱেম্বৰ মাহত আহিব বুলি গম পালা আৰু কিমান আহিব এবি ইউবি বা ড্ৰাইভাৰ আহিব নাই সেইখিনি হত তোমালকে পাছলৈ গম পাবা যেতিয়া নটিফিকেশন জাৰি কৰিব কিন্তু 100% এবি ইউবি টো ওলাবই ড্ৰাইভাৰ হয়তো থাকিব পাৰে কিন্তু কিমান থাকে হেতু গম নাপাওঁ কাৰণ ড্ৰাইভাৰ এবাৰ যিমানখিনি পোষ্ট ওলালে যে নেক্সট বাৰলৈ কিমান পোষ্ট বা নাথাকিবও পাৰে বা কমি থাকিব পাৰে কিমানখিনি ওলাই নটিফিকেশন গম পাম কিন্তু এবি ইউবি এপিআৰ হক এবি ইউবি হক এখিনি হত ওলাব পোষ্ট এটো 100% ওলাব ঠিক আছে এসআই হক এখিনি হত পোষ্ট তোমালকে পাবা তাৰ পিছত তোমালকৰ কথাটো হল কি তোমালকৰ আমি কি ভুল কৰি আছিল যে আমাৰ ৰিটেনৰ ৰানিং পাস কৰাৰ পিছত আমি ধৰিলক ৰিটেনৰ কাৰণে কোৱালিফাই নহলো আমাৰ এটা কথা কি তোমালকে সকলোৱে গম পাইছে যে এটা পইণ্টৰ কাৰণে কিমান এটা পইণ্টৰ কিমান মূল্যবান কোনোবা হয়তো 50.54 পাইছে এনেকুৱা পাইছে হিহিৰৰ কাটক গৈছে 51 4.3 পইণ্ট এনেকা কাৰণে তোমালকে মাৰ খাই গৈছে বা মানে আতৰি গৈছে তোমালকৰ হেতু বিষয়লো কিমান বহুত বেয়া লাগে সেই সময়টো তোমালকে যদি মনত পেলোৱা যায় হেতু বহুত বেছি বেয়া হেতু বহুত বেছি দুখৰ কথা হেতু হয়তো মই বুজি পাওঁ হেতু মই যেহেতু দিছো মই হেত সোমাইছো ভিতৰত সোমাইছো হেতু কাৰণে মই বুজি পাওঁ তাৰ কাৰণে মোৰ ফিলিংছটো বাৰ মই যিখিনি কথা গম পাওঁ মই যিখিনি কথা তোমালকৰ লগত শেয়াৰ কৰিব বিচাৰো তোমালকে যদি মোৰ কথাখিনি শুনা তোমালকে কথাখিনি মানা তেতিয়া হলে 100% তোমালকক মই এটা কথা কওঁ এবাৰ নেক্সট যদি তোমালকৰ পোষ্ট ওলাই তোমালকে 100% তোমালকে ৰিটেন হক তোমালকে ৰানিং হক তোমালকে 100% পাস কৰিব পাৰিবা তোমাল ফাৰ্স্ট কথাটো হল কি তোমালকে বৰ্তমানৰ টাইমৰ পৰা এতিয়া টাইম পাছৰ কথা বাদ দিয়া ৰিলছৰ কথা বাদ দিয়া তোমালকৰ কি হয় আমাৰ এতিয়া কি লাগে আমাক চাকৰি এটা প্ৰয়োজন লৰাসকল বা ছোৱালীসকলৰ আৰু সকলো এটা মানে সপোন ধৰিলক এতিয়া চাকৰি এটা বৰ্তমান কালত প্ৰয়োজন বহুত বেছি প্ৰয়োজন আমি চাকৰিবিলাক যিকোনো ক্ষেত্ৰত হক অসমৰ যিবিলাক ডিফেন্সৰ সেন্ট্ৰেল গভৰ্নমেন্টে হক বা ষ্টেট গভৰ্নমেন্টে চাকৰিটো পাম বুলি কলে ঘৰত বহি থাকিলেতো নহব আমি তাৰ কাৰণে প্ৰস্তুতি চলাব লাগিব প্ৰস্তুতি কেনেকৈ চলাব লাগিব মই তোমালক ফাৰ্স্ট কথাটো কৈছো প্ৰথমতে তোমালকে যিটো ডিফেন্সৰ কাৰণে যদি প্ৰেক্টিছ কৰি আছে ডিফেন্সৰ কাৰণে ডিফেন্সৰ লাইনত যদি তোমালকে যাবলৈ বিচাৰি আছে তেতিয়া হলে তোমালকে কাম এটা কৰিব লাগিব ফাৰ্স্ট কামটো হল মৰ্নিং টাইমত তোমালকে উঠি যোৱা মৰ্নিং টাইমত উঠি তোমালকে যেটা বজাতে উঠা 5টা 6টা যেটা বজাতে উঠা তোমালকে খালি গ্ৰাউণ্ডত গৈ বা ৰাস্তাত গৈ তোমালকে 5 মিনিট বা 10 মিনিট সময় ডেইলি ৰানিং কৰা যদি পুলিচৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তোমালকে ৰানিং কৰা ষ্টাৰ্ট কৰি দিয়া 20 মিনিট টাইম স্লো টাইম কৰি থাকে স্লো ৰানিং কৰি এইটো কম্পিটিশন লেভেল নহয় তোমালকে ইমান একদম পুৰা হাই ৰকেটৰ নিচিনা দৌৰিব লাগিব হেনুকা নহয় তোমালকে কম্পিটিশন কৰিব যোৱা নাই তোমালকে খালি প্ৰেক্টিছে কৰি আছা এতিয়া বৰ্তমান কালত যেহেতু পোষ্ট ওলোৱা নাই এতিয়া বৰ্তমান কালত তোমালকে 20 মিনিট সদায় ডেইলি ৰানিং কৰি থাকা ডেইলি প্ৰেক্টিছ কৰি থাকা প্ৰেক্টিছ কৰি আহি তোমালকে ফ্ৰী হৈ ফ্ৰেছ হৈ তোমালকে এটা কাম কৰিবা যে 100টা কোৱেশ্চন তোমালকৰ বুক আছে বুকটো তোমালকে নিজৰ কিতাপ আছে কিতাপ নহলে তোমালকৰ আজিকালি ভিডিও বহুত বেছি এভেইলেবল ৰিটেনক লৈ পেলে বহুত কিবা চেনেল আছে তোমালকে তাত গৈ পেলে চাই পেলে তোমালকে গম পাব পাৰিবা আৰু মই 100 কোৱেশ্চন দিয়া ষ্টাৰ্ট কৰিম যেতিয়াৰ পৰা আমাৰ হেৰি ওলাব আমাৰ নতুনকৈ যেতিয়া ৰিক্ৰুটমেন্ট ওলাব তেতিয়া এডভাৰটাইজমেন্ট ওলাব তাৰ পিছতে মই দিয়া ষ্টাৰ্ট কৰিম এতিয়া হয়তো মোৰ সেইখিনি এতিয়া নিদু বৰ্তমান যেতিয়া আমাৰ পোষ্ট ওলাব তেতিয়া আমি ব্যৱস্থা কৰিম তোমালকে কাম এটা কৰিবা কিতাপ হক বা আগৰ যিবিলাক কোৱেশ্চন হক তোমালকে 100 কোৱেশ্চন ডেইলি মৰ্নিং টাইমত হলে 50টা কোৱেশ্চন আৰু মাল্টিপল কোৱেশ্চন যি কোৱেশ্চনছ আছে তো সেইখিনি কোৱেশ্চন তোমালকৰ ইজি কাৰণ তোমালকে এটা কোৱেশ্চন খিনি চাবা 50টা কোৱেশ্চন আৰু দুগতি বেছি হলে 5 মিনিট সময় লাগিব 5 মিনিট সময় চোৱা আৰু ইভিনিং টাইমত তোমালকে 5 মিনিট সময় চোৱা দিনটো যি কৰা কৰি থাকা ঠিক আছে তোমালকে সেই 100 যদি ডেইলি তোমালকে যদি তোমালকে চোৱা 100 কে কোৱেশ্চন যদি তোমালকে মনত ৰাখি যোৱা তেতিয়া হলে সপ্তাহত তোমালকে আকৌ ৰিভাইজ কৰিবা মানে সপ্তাহত তোমালকে সানডে দিনাখন তোমালকে কাম এটা কৰিবা সানডে দিনাখন তোমালকৰ যি সপ্তাহত যিটো কৰিলা মানে 600 প্ৰশ্ন এসপ্তাহত শুনা তোমালকে 600 প্ৰশ্ন মুখস্থ হ'ব তোমাৰ এই সপ্তাহত এই 600 প্ৰশ্নৰ পৰা তোমালকে এই সপ্তাহৰ যেটো সানডে পৰিব সানডে দিনাখন ৰিভাইজ কৰি দিবা তোমালকৰ সেই 600 প্ৰশ্ন বা 3টা কোৱেশ্চন এনেকুৱা আহিব তোমালকৰ হেতু 100% তোমাল এই
ৰিটাৰ্ণত আহিব তেনেকৈ প্ৰেক্টিছ কৰা কিছুমান বস্তু ভুলৰ পৰা শিকিব পৰা যায় কিছুমান আমিও ভুল কৰিছোঁ ময়ো ভুল কৰিছোঁ কিছুমান তোমালোকেও ভুল কৰিছে সেই ভুলবিলাকৰ পৰা শিকা তাৰপিছত আগবাঢ়ি যোৱা বেছি শিকা নাই তোমালোকে খালি এইটো প্ৰেক্টিছ কৰা ৰানিঙৰ ষ্টাৰ্ট কৰি দিয়া আৰু লগতে তোমালোকে ৰিটেন যি আছে ৰিটেনৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকা বাকীবিলাক যিবিলাক আছে বাকী তোমালোকে যি ৰানিং কৰিব নালাগে তোমালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰা ডেইলি 100টা কুৱেশ্যন যদি আগবেলা 50টা ভাটিবেলা 50টা কুৱেশ্যন যদি মনত ৰখা তেতিয়াহ'লে 100% ফিজিকেলত পাছ কৰাৰ পিছতে ৰিটেনত তোমাক কোনো ৰখাব নোৱাৰে আৰু তোমালোকে এটা কাম কৰিবা মোৰ মতেদি মই ভাবোঁ কি তোমালোকে ডেইলি পাৰিলে ডেইলি পূৰণ নেতাখন বা হৰণ নেতাখন তোমালোকে এনেকুৱা নাই তোমালোকে নাজানা তোমালোকে সেইটো মুখস্থ কৰিব চেষ্টা কৰা ডেইলি মাতি থাকা যেতিয়া তুমি মেথছত যেতিয়া বহিবা তেতিয়াহ'লে তোমাৰ পূৰণ নেতাখন মাথাত পুৰা লগতে আহিব লাগিব তেতিয়া ৰিজনিংখিনি বা মেথছখিনি তোমালোকে 100% ক্লিয়াৰ হৈ যাব পাৰিব ইমান চিন্তা কৰিব নালাগে বাকীখিনি নাই আৰু যিখিনি আছে সৰু সৰু বস্তুবিলাক তোমালোকে চাই থাকা আৰু নলেজবিলাক বাহিৰা বস্তুবিলাক চাই থাকা ৰিজনিংবিলাক তোমালোকে অলপ চেক কৰি থাকা বাকীবিলাক চাই টাইম পাছ কৰি লাভ নাই তোমালোকে এইখিনি বস্তু প্ৰচেছটো আৰম্ভ কৰা 100% পাছ কৰিবা নেক্সট ধৰি লওক তোমালোকৰ আজি আহিব ধৰি লওক নৱেম্বৰত পোষ্ট ওলালে তাৰপিছত তোমালোকে তাৰ পিছৰ পৰা তোমালোকে বহুত বেছি প্ৰেক্টিছত বহুত বেছি ৰিটেনত তোমালোকে জোৰ দিব পাৰিবা তেতিয়াহে মানে তোমালোকৰ যি সময় আছে সময় তোমালোকে মাৰ খাই নাযাবা কাৰণ কিহৰ কাৰণে হৈছে কম্পিটিশ্যন লেভেলটো এনেকুৱা বেছি হাই হৈ আছে এনেকুৱা বেছি ওপৰলৈ গৈ আছে যে এইবাৰ তোমালোকে গম পাইছা কিমান বহুত কাটঅফটো বহুত ডিষ্ট্ৰিক্টত কিমান লোকে গৈছে কাটঅফ বহুত বেছি হাই গৈছে নেক্সট বাৰ হাই নাযাব কোনো মানে নাই 100% হাই যাব তো সেইটো কাৰণে তোমালোকে হাই নিজে হ'ব লাগিব হাই নিজে কৰিব লাগিব সেইটো কাৰণে এতিয়াৰ পৰা প্ৰেক্টিছ কৰা এতিয়াৰ পৰা লাগি যোৱা 100% আৰু তোমালোকক মই কথা তোমালোকৰ মোৰ এটা গ্ৰুপ আছে সেই গ্ৰুপটো তোমালোকে জইন হ'ব ল'ব পাৰা জইন হৈ তাৰপিছত বিভিন্ন ধৰণৰ ডিছকাছ কৰিম আমি আলোচনা কৰিম ৰানিঙৰ ওপৰত টিপছ মই তোমালোকক দিব চেষ্টা কৰিম যিহেতু আমাৰ আহা নাই এতিয়ালৈকে মই তোমালোকৰ গ্ৰুপটোত মই যদি আছোঁ তথাপিতো মই এক্টিভিটি বেছি নাই তথাপি তোমালোকৰ নতুন পোষ্ট আহিব নতুন কিবা দিব লাগে 100% মই তোমালোকক সহায় কৰিম হেল্প কৰিম আৰু নিজেও মই যিহেতু তোমালোকক কৰিম মোৰ নিজেও ধৰি লওক অলপ আগবাঢ়িব পাৰিম তো সেইটো কাৰণে তোমালোকক মই এইখিনি কথা ক'লোঁ বাকী ইমান নাই তোমালোকে নিজে সকলোৱে বুজি পোৱা সকলোৱে জানা আৰু তোমালোকে প্ৰেক্টিছত ষ্টাৰ্ট কৰি দিয়া বেলেগ নালাগে ইমান চিন্তা কৰিব নালাগে ৰাতিপুৱা সময়ত উঠি যোৱা অলপ প্ৰেক্টিছ কৰা 10টামান 20টামান কুৱেশ্যন ধৰি লওক মৰ্ণিং টাইমত 20টা 30টা 25টা কুৱেশ্যন 50টা কুৱেশ্যন পঢ়া তাৰপিছত আকৌ ইভিনিং টাইমত ধুনীয়াকৈ আৰু 50টা কুৱেশ্যন পঢ়া বাকীখিনি যি মন যায় তাকে কৰি থাকা 100 কুৱেশ্যন ডেইলি খালি এটা টাৰ্গেট লোৱা 100 কুৱেশ্যন মুখস্থ কৰিম বা পঢ়ি যাম বাকী একো নাই মুখস্থ মনত ৰাখিব লাগিব কথা নাই পঢ়ি যোৱা খালি যি আছে পঢ়ি যোৱা সেনেকৈ পঢ়ি থকা 100% পাছ কৰিবা ইমান চিন্তা কৰিব নালাগে ইয়াৰ সকলোৱে চাকৰি হ'ব সকলোৱে চাকৰি পাব ইমান টান কামো নহয় ইমান সহজো নহয় কিন্তু আমি প্ৰেক্টিছৰ অভাৱ আমাৰ নিজৰ অভাৱ মই নিজে কৈছোঁ মোৰ নিজৰ অভাৱ নিজে মানে এলেহুৱা টাইপ হৈ আছোঁ সেইটো কাৰণে হোৱা নাই তো সেইটো নহয় এতিয়াৰ পৰা আমি সকলোৱে এটা কথা পাতিবলৈ আমি সকলোৱে আগবাঢ়ি যাওঁ সেইটো চিন্তা কৰোঁ থেংক ইউ ছ' মাছ ভিডিঅ'টো ইমান আছিলে গ্ৰুপটোত যদি তোমালোকে এড হোৱা নাই তোমালোকে এড হৈ ল'ব পাৰিবা আৰু ভিডিঅ'টো ইমান আছিলে আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিলে তোমালোকে ইয়াৰ পৰা যদি কিবা অকণ শিকিবলৈ পাইছা তেতিয়াহ'লে তাৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিয়া থেংক ইউ ছ' মাছ আজিলৈ ভিডিঅ'টো ইমান আছিলে বাই বাই